চিপাঝাৰ পুনিয়া গৰৈমাৰা নৱমিলন গৰখীয়া সভা চিপাঝাৰ সমজিলাৰ পুনিয়া গৰৈমাৰা নৱমিলন গৰখীয়া মন্দিৰ প্ৰাংগণত সোমবাৰৰ পৰা ৩৩ সংখ্যক পুনিয়া গৰৈমাৰা নৱমিলন গৰখীয়া সভা অনুষ্ঠিত হয় য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে লোকবিশ্বাস মতে পুনিয়া গৰৈমাৰা গৰখীয়া মন্দিৰ প্ৰাংগণত আয়োজিত এই গৰখীয়া সভাত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলে পূৰ্ণ হয় নিজৰ মনোবাঞ্ছা 1994 চনৰ এই শুভক্ষণৰ পৰা এতিয়ালৈ এই পৰম্পৰা চলি আহিছে আজিও তাৰ ব্যতিক্ৰম নহল ভক্তৰে ভৰি পৰিল গৰখীয়া সভাৰ বাকৰি চাকি ধূপ ধূনা নাম প্ৰসংগৰে মুখৰিত হল পুনিয়া গৰৈমাৰা নৱমিলন গৰখীয়া সভা প্ৰাংগণ ৰূপালী জয়ন্তী অতিক্ৰম কৰা এই মহান ধৰ্মীয় আৰু সমন্বয়ক অনুষ্ঠান পুনিয়া গৰৈমাৰা নৱমিলন গৰখীয়া সভাখন বুধবাৰলৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে গৰখীয়া মন্দিৰৰ প্ৰাংগণ নিউজ ডেস্ক এএন লাইভ নমস্কাৰ আচলতে এই পুনিয়া গৰৈমাৰা নৱমিলন গৰখীয়া সভা এক লৌকিকতাৰ ওপৰত নিৰ্ভৰ কৰি এই অনুষ্ঠানটো গঢ় লৈ উঠিছে আমাৰ অসমৰ বুৰঞ্জীত ভূগোলত দেখা যায় পুনিয়া দল নামেৰে যিখন দলনি আছিল সেই দলনিৰ পৰা গৈ এতিয়া কালক্ৰমত ইয়াত পদুম ফুল ফুলিছে কৃষিজীৱী গৰখীয়াসকলে একত্ৰিত হৈ পুনিয়া গৰৈমাৰা নৱমিলন গৰখীয়া সভা নামেৰে 1994 চনত এই অনুষ্ঠানভাগিৰ জন্ম দি এতিয়া বহল প্ৰসাৰ আৰু প্ৰচাৰ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহক জাগ্ৰত কৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ আহি ইয়াত সমাগম হৈ তেওঁলোকৰ মনৰ কামনাৰ্থে এই প্ৰভু ভগৱন্তৰ ওচৰত আশীষ বিচাৰি তেওঁলোক ধন্য হৈছে অনুষ্ঠানভাগিত আমি ঠিক তেনেকৈ পোৱা নাই এটা সময়ত আমি চনটো ঠিক মই পাহৰিছো আমি এই বাউণ্ডেৰী ৱালৰ কাৰণে এটা সাধাৰণভাৱে অনুদান পাইছো কিন্তু ইয়াৰ আমাৰ দুখৰ বিষয় ইয়াৰ আমাৰ মাটিখিনি এতিয়ালৈকে চৰকাৰীভাৱে আমাক চিনাক্তকৰণ কৰি দিয়া নাই দুকঠা কিমান লেচা মাটি আছে কিন্তু আজিলৈকে আমি আবেদন নিবেদন জনোৱাৰ পিছতো আমাক কিন্তু চৌহদটো এতিয়ালৈকে চিনাক্তকৰণ কৰি দিয়া নাই অনাগত দিনত এই অনুষ্ঠানটি আমি পৰ্যটনৰ ক্ষেত্ৰলৈ পৰ্যবেক্ষিত কৰাৰ কাৰণে প্ৰয়াস কৰিছো আৰু চৰকাৰৰ সহায় সহযোগিতা কামনা কৰিছো নমস্কাৰ জনাইছোঁ পুনিয়া গৰৈমাৰা নৱমিলন গৰখীয়া সভাৰ আজি 33 সংখ্যক এই উদযাপনৰ আনন্দমুখৰ সমাৰোহ অনুষ্ঠিত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ঢাপলি মেলি আহিছে গৰখীয়াৰ যি এটা ঐতিহ্য মহত্ব সেয়া শিশু কৃষ্ণৰ লীলামালাৰ সৈতে জড়িত গতিকে তাকে আমি উপস্থাপন কৰিবৰ কাৰণে বা শিশু কৃষ্ণক উপাসনা কৰিবৰ কাৰণে আমি আমাৰ যি পূৰ্বৰ যি আমাৰ ব্যক্তি আছিল প্ৰতিষ্ঠাপক ব্যক্তিসকল তেওঁলোকৰ এই প্ৰতিষ্ঠাপত যি এটা সহায় সহযোগিতা আগবঢ়ালে তেওঁলোকৰ এই বদান্যতাৰ বাবেই তেওঁলোকৰ ত্যাগৰ বাবেই আজি এই গৰখীয়া সভাই 33 বছৰত ভৰি দি এক ঐতিহ্যপূৰ্ণ লোক উৎসৱ হিচাপে অসমৰ বিভিন্ন প্ৰান্তলৈ ৰূপান্তৰিত হৈছে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996